everyone, ৰাতিপুৱা শুই উঠিয়ে কামত লাগি গৈছো। আজি বেবী হোৱা হ'ল 21 দিন আৰু বাবুন আহিব এতিয়া পৰাচিত কৰিবলৈ। আৰু ৰাতিপুৱা শুই উঠিয়ে মই মানে ঘৰ দুৱাৰকেইটা মুচিছোঁ, যিহেতু পাকঘৰ সোমোৱা নাছিলোঁ। আজি পাকঘৰত সোমাম আৰু ৰাতিপুৱা এতিয়া মানে বহুত সোনকাল হৈ আছে বোলো। এই বেবীও শুই আছে, শুই থাকোঁতে বোলো কামখিনি মানে ঘৰ সাৰা মোচাটো অকল মই কৰিছোঁ। আৰু তেতিয়াহ'লে ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। মই ভানু, মোৰ চেনেল ভানু হৈছে, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজিৰ দিনত কি কি কৰোঁ। আজি লক্ষী পূজা হয়, সকলোকে লক্ষী পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল। ব্লগটো মোৰ দিয়াত দেৰি হ'ব। আগৰ ব্লগকেইটাত আপোনালোকে ইমান মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এনেকৈ আপোনালোকে মৰম দি যাই থাকিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে ব'লক ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু যোনে মোৰ ৰেগুলাৰ ভিউৱাৰ হয় তেওঁলোকে গমে পায় যে মই ঘৰবোৰ সজাই মেলি ৰাখি ভাল পাওঁ। আৰু এতিয়া মোৰ ঘৰৰ অৱস্থা চাওক, কাপোৰৰ এয়া দম হৈ গৈছে। ৰছী এডাল ঘৰৰ ভিতৰতে মেলি দিছোঁ, কাৰণ ফেনৰ তলত কাপোৰখিনি শুকাব লগা হয় আৰু বতৰটো যিহেতু ঠাণ্ডা। আৰু এয়া ল'ৰাই শুই আছে আৰু মই পূৰা কাপোৰবিলাক ধুব লাগিব, যিহেতু আজি 21 দিন চোৱা যাব সেইবাবে। আৰু এয়া পৰ্দা চৰ্দাবোৰ খোলাত লাগি গৈছোঁ আৰু কাপোৰবিলাক মই মেচিনতে দি দিম। তাৰপিছত গা চা ধুই ৰেডি হৈ ল'ম। এয়া কান্দি আছো দেই। আৰু বামুণজন ৰাতিপুৱাই আহিলে আৰু মোৰ কাম হোৱাই নাছিলে। গা পা ধুই ওলাই আহোঁতে অকণমান টাইম লাগিলে আৰু তাৰপিছত ভিডিঅ' মই সেইবাবে কৰিব নোৱাৰিলোঁ, কাৰণ তাড়াতাড়ি হ'ল আৰু মন নাই। যিহেতু আমাৰ ইয়াত দুৰ্গা পূজা চাব নোৱাৰিলে, কাৰণ আমাৰ চোৱা লাগি আছিল মনে, সেইবাবে আইতাকৰ লগত ডিফুত পূজা চাবলৈ গ'ল। আৰু যিহেতু মূৰ্তি এবাৰ দৰ্শন কৰিবহে পাৰিব, পূজা দিব নোৱাৰিব, কাৰণ চোৱা লাগি থাকিলে। আৰু সেইবাবে লাষ্টৰ মুহূৰ্তকণ অকণমান ভিডিঅ' কৰিলোঁ, যিহেতু অকলে গোটেইখিনি কৰি ৰেডি হ'ব লগা হ'ল, সেইবাবে অকণমান দেৰি হ'ল। আৰু তাৰ স্মৃতিবোৰ সাঁচি ৰাখি এনেও ভাল পাওঁ মই মানে, কিন্তু ভিডিঅ'কণ কৰিব নোৱাৰিলোঁ কাৰণে বহুত বেছি বেয়া লাগিলে। আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব পাৰিলোঁ হয়, তথাপিও শেষৰ মুহূৰ্তকণ কৰিলোঁ যে এয়াই বহুত বেছি ভাল লাগিলে। তাৰপিছত বামুণ যোৱাৰ পিছত এয়া কাম বহুত ওলালে নহয়, এইবোৰ এতিয়া চফা চিকুণ কৰিব লাগিব। তাক খুৱাই দিলোঁ এতিয়া। আৰু বামুণ যোৱাৰ পিছত এয়া চাফা চিকুণৰ কাম আহিল। আৰু ইয়াত পানীকণ দিছে, পানীকণ গোটেই ঘৰত ছটিয়াব লাগিব। আৰু পৰাচিত হোৱাৰ পিছত আমাৰ নাম এষাৰ পাতা হয়, কিন্তু কিছুমান অসুবিধাৰ বাবে নামষাৰ আমি নাপাতোঁ, যিহেতু আমি অকলশৰীয়াও। আৰু দেখিছেই নহয়, কিবা এটা পতাৰ পিছত বহুত বেছি কাম হয়, কাৰণ এই শেষৰ কামবোৰনো কোনে কৰি দিব, তেনেকুৱা হয়গৈ। আৰু সেইবাবে, আৰু যিহেতু মোৰ চি ছেকশ্যনো হৈছে, আৰু চি ছেকশ্যন কৰিলে অকণমান কষ্ট হয়, যিহেতু অলপ ৰেষ্টত থাকিব লাগে। পিছত বাৰু কিবাখিনি নিয়ম কৰিম, আপোনালোকক দেখুৱাম। আৰু ৰাতিপুৱা ভিডিঅ' কৰাৰ পিছত আৰু কৰা নহ'লে এই ডাইৰেক্ট গধূলি আপোনালোকক দেখুৱাইছোঁ, যিহেতু আজি লক্ষী পূজা আৰু সকলোৱে ঘৰৰ মুখে মুখে এনেকৈ চাকি জ্বলাইছে। সঁচাকৈ পৰিৱেশটো খুব ধুনীয়া। আৰু আপোনালোকে মোৰ ব্লগবোৰ চাই ভাল পাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকৈ ব্লগবিলাকত মৰম দি যাওঁ বুলি আশা ৰাখিলোঁ। বহুদিনৰ মূৰত গোঁসাই ঘৰত চাকি গছ জ্বলোৱা দেখি ইমান ভাল লাগিছে। মানে মোৰ দেখিছেনে, ৰাতিপুৱাই গা ধোৱা চুলি ফনিয়াই নাই, সেনেকৈ আছোঁ। ল'ৰাৰ লগত লাগি লাগি একো ফনিয়াবই পৰা নাই। চাকি আজি এখেতে দিলে আৰু পৰিৱেশটো সঁচাকৈ আজি বহুত বেছি ভাল লাগিছে। আৰু এনেকৈ সদায় লক্ষী পূজাত মই পূজা চববাৰে পূজা দিওঁ যে, এইবাৰ পূজা দিয়া নাই, কিয় মনটো ভাল লগা নাই। কিন্তু বহুত দিনৰ মূৰত গোঁসাই ঘৰ খোলাৰ বাবে বহুত বেছি ভাল লাগিছে, কাৰণ এই 21 দিন খোলাই নাছিলোঁ। আৰু বাহিৰৰ সঁচাকৈ পৰিৱেশটো মানে ধূপৰ গোন্ধ, ধূনাৰ গোন্ধ পাই বহুত বেছি ভাল লাগিছে।